আরে মনে মনে থাকা যি হৈছে সব তোমাৰ বাবে হৈছে মোৰ কাৰণে তোমাৰ কাৰণে আজি মোৰ এই অৱস্থা হ'ব লগা হ'ল আৰে তোমাৰ হৈছে কি মই এনে কি ভুল কৰিলো যাৰ বাবে তুমি আজি মোক হাত তুলি দিলা যে ভাবিছোৱা ৰাতিপুৱাৰ পৰা ইটো নাই সিটো নাই কি মই ইটো কৰিব নোৱাৰো হেতু কৰিব নোৱাৰো কৈ মোৰ মূৰটো খাই দিছা তুমি আৰু এতিয়া আনৰ উদাহৰণ দি তুমি মোক এইটো বুজাব বিচাৰিছা যে মই এটা নিকাম্মা অপদাৰ্থ আৰু মোলৈ যেন বিয়া হৈ তুমি জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলা আৰে ইমানেই যদি কষ্ট পাইছা এৰি গুচি যোৱা না কথাগুৰি কৰবাত তুমি মতা মানুহটো হৈ পেলাই যদি ঘটি আনিব নোৱাৰা মই মাইকী মানুহজনী হৈ পেলাই ৰান্ধিম ক'ৰ পৰা মই ঘটি আনি খুৱাব লাগিছিল নেকি আনিব লাগিছিল তুমি যে মোক আনৰ পাতোৱান দি কাট মাৰি থাকা তুমিও তোমাৰ 10 গৰাকী বয়ৰ দৰে কাম কৰিবলৈ ওলাই যাব পাৰা নোযোৱা কিয় মোৰ য'ত আপত্তি নাই কিন্তু মই কাম কৰিবলৈ ওলাই গ'লে তোমালোকৰ নাক কটা নাযাব জানো মাইকী মানুহে ঘটিবলৈ ওলাই গ'লে তোমালোকৰ এই সমাজখনে মোক বিজতৰীয়া বুলি বিভূষিত নকৰিব জানো তেনেহ'লে মই কি কৰিম মই কি কষ্ট নকৰাকৈ আছো নেকি ভাল পাই থাকোঁতে মই তোমাক কিমানবাৰ কৈছিলোঁ যে অলপ দিন ৰোৱা মই নিজাকৈ কিবা এটা কৰি লওঁ তেতিয়া জানো বুজিলা প্ৰেমৰ ভূতে পাইছিলে নহয় অকল বিয়া 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 তেতিয়াই যদি প্ৰেমৰ ভূত খেদি পেলাই অলপ দিন ধৈৰ্য ধৰিলাহেঁতেন আজি আমি এই দিন দেখিবলগীয়া নহয় আৰু কি কৈছিলা মোক আমি সকলো দুখ ভগাই ল'ম একেলগে যুঁজ দিম সমস্যাৰ সৈতে আমাৰ মৰমেই হ'ব আমাৰ অস্ত্ৰ মৰম মাই ফুট মৰমে সকলো সমস্যা সমাধান কৰিব নোৱাৰে তাৰ বাবে লাগে মণি আৰু এতিয়া ৰাতিপুৱা গধূলি মৰম অলপ খাই জীয়াই থাকিবলৈ শিকি লোৱা পকেটত ফুটা কৰি এটাও নাই মৰম বুলি এতিয়া ৰঙা মাটি অলপ খোৱালেহে হ'ব তোমাক এইবোৰ ভাল পোৱা চিনেমাত দেখিবলৈ ভাল ৰিয়েল লাইফত নহয় দেৱ তুমি আজি আমাৰ ভাল পোৱাখিনিৰ ওপৰত প্ৰশ্ন তুলি দিলা কি কৰা নাছিলো মই তোমাৰ বাবে মা দেউতা বাই ভনী সকলোৰে অমতত মই তোমাক আঁকোৱালি লৈছিলো এয়া কি মোৰ ভুল আছিল ভুল আছিল তোমাৰ প্ৰেমত অন্ধ আছিলো আমি যিবোৰ ভাবিছিলো সেইবোৰ সপোন আছিল আৰু যিবোৰ আজি তুমি দেখি আছা এয়া হৈছে প্ৰকৃত বাস্তৱ প্ৰেমৰ নিচাত তুঁহগুৰি খায়ো জীৱন চলাব পাৰি বুলি ভাবে সকলোৱে এইখন 3 ঘণ্টাৰ চিনেমা নহয় যে মই ঘণ্টাৰ পিছত আম্বানী হৈ যাম ছেট মেক্সত সূৰ্যবংশম চলি থকা নাই তেনেকুৱা হোৱা হ'লে এদিনতে মই চাকৰি পাই গাড়ী কিনি বহুত সুখী ৰখাব পাৰিলোহেঁতেন তোমাক আৰু সেইবোৰ হোৱা হ'লে আজি এনেকৈ আলু পিঁয়াজৰ বাবে তোমাৰ মোৰ মাজত কাজিয়া হ'ব লগা নহয় তুমি চাকৰিতে সকলো বুলি কিয় ভাবি লৈছা চাকৰি আজিকালি সকলো কম বয়সতে মই যদি তোমাৰ পাছত নদৰি এটা চাকৰিৰ পাছত দৌৰিলোহেঁতেন আজি মোৰো 3খন 4খন গাড়ী থাকিলেহেঁতেন কিন্তু মৰমৰ নৌকাত উঠি বঠা মাৰিব গৈ জীৱন সাগৰতে আজি ডুব গুচি গলো চাকৰি গাড়ী মাটি সম্পত্তি এইবোৰে তুমি সকলো বুলি কিয় ভাবি লৈছা মইতো তোমালে চাকৰি চাই বিয়া হোৱা নাছিলো মই লগ পোৱা মানুহজনটো ইমান ভয়াতুৰ নাছিল আচলতে তুমি পলাব বিচাৰিছা দায়িত্ববোৰৰ পৰা চাকৰি কৰি থকাতকৈ ঘৰৰ সন্মুখত থকা যদি মাটিখিনিতে কিবা এটা কৰিলাহেঁতেন আজি আমি কণ্ট্ৰলৰ চাউলৰ কাৰণে ৰখি থাকিব নালাগিলেহেঁতেন খেতি কৰিয়েচোন আমাক দেউতাই ডাঙৰ দীঘল কৰিলে এতিয়া খেতি কৰিবলৈ লাজ লাগিছে নে ভয় তুমি পুৰুষ নহয় নেকি আশা আচলতে হৈছে কি সময়ত ডাঙৰ কথা নুশুনি বিয়া কৰালি আৰু এতিয়া কাজিয়া কৰি পাবি কি সেইবাবে ডাঙৰ কথা শুনিব লাগে সকলো কথাতে আমাক আউট দিতে বুলি কোৱা প্ৰতিফল এতিয়া পাইছ বাৰু যি হ'ব লগা আছিল হৈ গ'ল তহঁতি সিজনে সিজনক ভাল পাইহে বিয়া পাতিছিলি তহঁতৰ মৰমৰ এনাজৰীডাল ইমান লেহুকা আছিল নে 5 মাহ নহওঁতেই 4 বছৰ মৰমবোৰ তহঁতি কাজিয়ালৈ ৰূপান্তৰিত কৰিলি বিয়া পাতিবলৈ ভয় কৰা নাছিলি যেতিয়া এতিয়া জীৱনৰ লগত যুঁজিবলৈ কিয় ভয় কৰিছ আৰু বোপাই তোকেহে কৈছোঁ বোৱাৰীয়ে ঠিকেই কৈছে এই চাকৰি এটাই জীৱনৰ সকলোবোৰ নহয় চাকৰি নকৰাকেতো লাখ লাখ মানুহ জীয়াই আছে সুখী আছে আৰু তোৰতো মাটি বাৰী অভাৱ নাই নাঙলৰ মুঠিতে সোণগুটি আছে এই মাটিখিনিতে তই দেখোন কিবা এটা কৰিব পাৰ এই বাহিৰৰ এচামে আহি আমাৰ মাটি আমাৰ বজাৰ সকলো দখল কৰি আমাকে লুটিছে আৰু আমাৰ মখাই
কোম্পানীত চাকৰি কৰিবলৈ যায় এই বিলাতত। এটা কথা মনত ৰাখিব বোপাই, মৰমে খুৱাব নোৱাৰে সঁচা, কিন্তু সংসাৰ এখনত দুয়োজনৰ মাজত মৰম আৰু বুজাবুজি থাকিলে সমস্যাবোৰৰ লগত যুঁজিবলৈ ভাল হয় আৰু কামবোৰ সহজ হৈ পৰে। এতিয়া যা, বহা ভাত বাঢ়ি থ'লে লক্ষী আঁতৰি যায়। খাই বৈ কথাবোৰ নতুনকৈ ভাব, সকলো সমস্যাই সমাধান আছে। এই আৰু শুনচোন, গৰুকেইটা পথাৰত মেলা আছে, এপাক চাই আহিবিগৈ। ভাতখিনি বহা আছে, খাই ল'বা আহা, ঠাণ্ডা হৈ যাব। ভাতখিনি একাষৰীয়া কৰি থৈ দিলা যে? তোমাক নোখোৱাকৈ জানো কোনোবা দিনাখনি মই খাই পাইছোঁ? ইমান যদি মৰমে আছে খুৱাই দিলেই হয়চোন। তুমিওচোন আজিলৈকে ইমান দূৰত বহি পোৱা নাই, ওচৰলৈ আহিলেই হ'ল। আশা, মোৰ ভুল হৈ গ'ল আশা, মোক মাফ কৰি দিয়া। আমাৰ কেমেৰা একদম পুৰা ফটো শ্বুটত লাগি গৈছে এইফালে, যিহেতু আমি কাম কৰি আছিলোঁ তাৰ মাজতে ফটো শ্বুট আহি গ'লে, ছোৱালী মানে ফটো বুলি ক'লে থাকি এইফালে পুৰা ফটো মাৰিছে। কি হৈ গ'লগৈ, আমাৰ কাম কৰোঁতে কৰোঁতে বাইদেউ ঘৰতে আমি কৰিলোঁ, আমাৰ জোনু বাইদেউ ঘৰতে এইটো ঘৰ আছিলে। কেনেকুৱা লাগিলে সেইটো কোৱা? বহুত ভাল, হা? বহুত ভাল। এয়া আমাৰ কেনেকুৱা লাগিলে সেইটো কোৱা? ভাল লাগিলে, ভাল এই তোমাৰ কেনেকুৱা লাগিছে? হা? আমি প্ৰথম কাম কৰিছোঁ হয়নে? প্ৰথম কাম কৰিছোঁ, চাবলৈ কৈ দিয়া আকৌ। প্ৰথম কাম কৰিছোঁ, সকলোৱে চাব, সকলোৱে আমাক আশীৰ্বাদ দিব, মৰম দিব, সেইটোৱে আশা কৰিছোঁ আৰু। আমাৰ গোটেই টিমটো নতুন, এজনো এনেকুৱা নাই। এতিয়া ৰাতি হৈ গৈছে তথাপিতো কষ্ট কৰি থকা হৈছে, এনেকুৱা ঘৰ বিচাৰি বিচাৰি আমি উলিয়াইছোঁ। আপোনালোকে পৰিৱেশটো দেখিছে নাই? ৰাতি একদম মজা পৰিৱেশত, এইটো কিমান ধুনীয়া ঘৰ চব নাই, এনেকুৱা ঘৰত থাকিবলৈ ভাগ্য লাগিব, কাৰণ চবেই এতিয়া একদম মজা মজা তিনিমহলীয়া চাৰিমহলীয়া ঘৰত আছে, কিন্তু ইয়াৰ ফিল্ডটো অলপ বেলেগ। আমি ইয়াৰে যিহেতু ষ্টৰিটো লৈছিলোঁ, এটা ছ'চিয়েল ষ্টৰি, চালে গম পাব কি আছে, কিন্তু আমাৰ সকলোৱে ভাল লাগিছে বুলি কৈছে। গোটেইকেইজন আমাৰ মোৰ লগৰ একদম মোক সহায় কৰি দিছে। সেইকাৰণে ফাৰ্ষ্ট ভিডিঅ'টো মই যিহেতু এনেকুৱা স্ক্ৰিপ্টত প্ৰথম ভিডিঅ'টো সহায় কৰি দিয়া মানুহ মই সেইকাৰণে মেমৰি কৰি ৰখাইছোঁ যে কেনেকৈ আমি কাম কৰিছিলোঁ। ইয়াৰ পিছত আপোনালোকক দেখাই থাকিম, চাই থাকিব। এইয়া কিবা কিবি চাই আছে।